Hi everyone, welcome to my new video. আহকচোন আজি এখন এম্ব্ৰইডাৰী হুপাৰডত ছোৱালীজনীৰ চুলিখিনিনো কেনেকৈ বনায় তাকে শিকোঁ। মানে মই ছোৱালীজনীৰ হেয়াৰষ্টাইলটো বনাবৰ কাৰণে এনেকুৱা এংকৰ সূতা লৈছোঁ আৰু এংকৰ সূতা আপোনালোকে ব্ৰাউন কালাৰ বা ব্লেক কালাৰ যিকোনো এটা ল'ব পাৰে। মই পিছে ব্ৰাউন কালাৰে বনাম আজি, কাৰণ ব্ৰাউন কালাৰে বনালে মানে অকণমান বেছি ধুনীয়া দেখে আৰু সেইকাৰণে আপোনালোকে পিছলৈকে ভিডিঅ'টো চাই থাকিলে নিজে গম পাব। আহকচোন এতিয়া চিলাইটোনো কেনেকৈ কৰিছোঁ চাই লওঁ। এয়া আপোনালোকে ভিডিঅ'টো চাই থাকিলে গমেই পাব বাৰু। প্ৰথমতে মই বেজীটো এনেকৈ ওপৰৰ ফালে উলিয়াই ল'লোঁ। তাৰপিছত অকণমান ছাইডত এনেকৈ খুচিয়াই কিনে আকৌ তললৈ লৈ গৈছোঁ। এতিয়া আকৌ সোঁফালে ওপৰলৈকে বেজীটো উলিয়াই আনিলোঁ। তাৰপিছত বাওঁফালে আকৌ খুচিয়াই দিম। তাৰপিছত আকৌ তললৈকে লৈ যাম সূতাডাল। এনেকৈ মানে এটা গাঁঠি লাগি যাব আৰু সূতাডাল ওলাই নাহে। এনেকৈ মানে বাৰে বাৰে ৰিপিট কৰি গৈ থাকিম। আপোনালোকে চাই থাককচোন ভিডিঅ'টো। এয়া দেখিছেনে, মই আকৌ বেজীটো উলিয়াই ল'লোঁ। তাৰপিছত ছাইডৰ অংশখিনিৰে আকৌ খুচিয়াই তললৈ লৈ গ'লোঁ। এতিয়া মই আকৌ বেজীটো এনেকৈ ওপৰৰ ফালে উলিয়াই ল'ম, মানে সূতাকেইডাল মিলাই লৈছোঁ। দুয়োডাল সূতা যাতে সমান হয়, নহ'লে মানে চুলিখিনি দেখিবলৈ বেয়া লাগিব যে। সমান কৰি লোৱাৰ পিছত এয়া বেজীটো আকৌ উলিয়াই ল'লোঁ। এতিয়া আকৌ ছাইডৰ অংশৰ ফালে খুচিয়াই কেনে বেজীটো তললৈকে লৈ যাম আৰু এনেকৈ লৈ গ'লে এটা ধুনীয়াকৈ গাঁঠি লাগি যাব আৰু চুলিখিনি ওলাই নাহে। এনেকৈ মই গোটেইখিনি চুলি কৰি লওঁ। তাৰপিছত আপোনালোকক লগ পাইছোঁ দেই। ইফালে মোৰ দীঘল চুলিখিনি বনাই লোৱা হৈ গ'ল, দেখিছেনে আপোনালোকে। এতিয়া মাজৰ চুলিখিনি বনাই ল'ম, মানে এই ৰাউণ্ডটোত চুলিখিনি বনাই ল'ম। কেনেকৈ বনাম চাওকচোন। ইয়াতে মই ভৰ্তি চিলাই ব্যৱহাৰ কৰিম। আগতে এটা বেলি ফুলৰ চিলাই দেখুৱাইছিলোঁ ভৰ্তি চিলাই কৰা, সেই চিলাইটো যেনেকৈ কৰিছোঁ ইয়াতো তেনেকৈ চিলাই কৰি যাম। আপোনালোকে ভিডিঅ'টো চাই থাকিলে নিজে গম পাব কেনেকৈ কৰিছোঁ চিলাইটো। এয়া ধৰিব পাৰিছেনে, এনেকৈয়ে মানে কৰি যাম। ইমূৰৰ পৰা সিমূৰলৈকে বেজীটো খুচিয়াই কিনে গৈ থাকিলে হ'ল আৰু এনেকৈয়ে মানে ভৰ্তি চিলাইটো কৰিব পৰা যাব। মানে মোৰ গোটেইখিনি চুলি বনাই লোৱা হৈ গ'ল। এতিয়া এই চুলিখিনি মানে কেঁচি এখনেৰে কাটি ল'ব লাগিব, কাৰণ এইডাল যিহেতু মানে এনেকুৱা টাইপৰ হৈ আছে ন। এতিয়া মানে চুলিখিনি এডাল এডাল কৰি ল'ব লাগিব, আমাৰ চুলিবোৰ যেনেকুৱা থাকে তেনেকুৱা কৰি ল'ব লাগিব। সেইকাৰণে মানে চুলিখিনিৰ আগকেইটা অকণমান কাটি কাটি ল'ম, তেতিয়া মানে এডাল এডাল হৈ যাব। ইফালে মোৰ গোটেইখিনি চুলিৰ আগকেইটা কাটি লোৱা হৈ গ'ল। এতিয়া ধৰিব পাৰিছেনে আপোনালোকে, অকণমান অসমান হৈছে, মানে তেনেকৈ থাকিলে ধৰিব নোৱাৰি। যেতিয়া মানে কাটি দিয়া হয় তেতিয়াহে ধৰিব পাৰি অসমানটো। আৰু এতিয়া এখন মই ফণি লৈছোঁ, নৰ্মেল ফণি, আমি যেনেকুৱা ফণি ব্যৱহাৰ কৰোঁ তেনেকুৱা। আৰু ফণিখনৰ সহায়ত এনেকৈ ফণিয়াই দিলোঁ আৰু অসমানখিনি কাটি দিছোঁ কেঁচি এখনেৰে। সেইখিনি পিছে দেখুওৱা নহ'লে। এইফালে পুতলাজনীক মই ফ্ৰকটো পিন্ধাই ল'লোঁ, কিন্তু এইখিনি আপোনালোকক দেখুওৱা নাই। সম্পূৰ্ণ ভিডিঅ'টো যিদিনাখন দিম সেইদিনাখন আপোনালোকক দেখুৱাই দিম। এতিয়া হওক ছোৱালীজনীৰ চুলিখিনি অকণমান ষ্টাইলিছ বনাই দিওঁ, কাৰণ ছোৱালী মানুহ যিহেতু অকণমান চুলিখিনি ষ্টাইলিছ বনাই দিবই লাগিব নহয়নে। সেইকাৰণে এইফালে মই আকৌ চুলিখিনি ফণিয়াই লৈছোঁ আৰু চুলিখিনি মই আজি কাৰ্লি হেয়াৰ বনাম। সেইখন এম্ব্ৰইডাৰী হুপাৰটোতো বনাইছিলোঁ, কিন্তু এতিয়া মানে কাৰ্লিটো গৈ মানে ষ্ট্ৰেইট হৈ গ'ল আৰু দেই, কাৰণ পুৰণা হ'ল যে সেইকাৰণে। আৰু এতিয়া মই আপোনালোকক দেখুৱাই দিম কাৰ্লি হেয়াৰ কেনেকৈ বনায়। এয়া মই এখন কেঁচি লৈ লৈছোঁ আৰু চুলিখিনি অকণমান অকণমানকৈ লৈছোঁ, মানে এডাল এডাল চুলি লৈছোঁ আৰু এনেকৈ কেঁচিৰ সহায়ত টানি টানি কাৰ্লি কৰি গৈছোঁ। আপোনালোকে ভিডিঅ'টো চালে নিজেই গম পাব মই কেনেকৈ কৰিছোঁ। এয়া দেখিছেনে, এনেকৈ মানে কেঁচিখনৰ সহায়ত চুলিখিনি এনেকৈ টানি টানি গৈছোঁ আৰু ধুনীয়াকৈ কাৰ্লি হৈ গৈছে। এনেকৈ মই গোটেইখিনি চুলি কাৰ্লি কৰি লওঁ আৰু তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এয়া চাওক, গোটেইখিনি চুলি ধুনীয়াকৈ কাৰ্লি হেয়াৰ হৈ গ'ল, দেখিছেনে, একেবাৰে পাৰ্লাৰত যোৱাৰ দৰে নহয়নে বাৰু। আৰু এতিয়া চুলিখিনিত এনেকৈ মণি লগাই দিম, মানে সেইখন এম্ব্ৰইডাৰী হুপাৰটোত যেনেকৈ মণি লগাই দিছোঁ ওপৰৰ ফালে, এনেকৈ কেইটামান মণি লগাই দিম। আহকচোন চাওঁ কেনেকৈনো মণিকেইটা লগাওঁ। ইয়াৰ কাৰণে মই এনেকুৱা বগা এংকৰ সূতা লৈছোঁ আৰু এতিয়া ইয়াতে মই মণিকেইটা লগাই যাম। তাৰ কাৰণে এনেকুৱা সৰু সৰু বগা মণি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে বগা মণিৰ সলনি কালাৰিং মণি ব্যৱহাৰ কৰিব পাৰে। মই পিছে বগা মণি ব্যৱহাৰ কৰিছোঁ, কাৰণ চুলিখিনি যিহেতু ব্ৰাউন কালাৰ হয় সেইকাৰণে মানে হোৱাইট কালাৰৰ মণি ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া মই মণিকেইটা কেনেকৈ লগাওঁ আপোনালোকে চাই লওক। এতিয়া মই চুলিখিনি প্ৰথমতে অকণমান এনেকৈ ফণিয়াই লৈছোঁ। ইয়াৰ পিছতে এয়া মই বেজীত সূতা ভৰাই ল'লোঁ আৰু ইয়াৰ পিছতে সূতাডাল এনেকৈ বাওঁফালৰ পৰা উলিয়াই ল'ম। বাওঁফালৰ পৰা উলিয়াই লোৱাৰ পিছত এয়া দেখিছেনে, মই সূতাডাল উলিয়াই ল'লোঁ ওপৰৰ ফালে বাওঁফালেৰে। আৰু এতিয়া ইয়াতে মই মণিকেইটা সোমোৱাই যাম সূতাডালত। আৰু মণি কিমানকেইটা দিয়ে সেইটো আপোনালোকৰ নিজৰ ওপৰত কথা, আৰু লগতে হেয়াৰষ্টাইলটোৰ ওপৰত কথা কেনেকুৱা হেয়াৰষ্টাইল হয়। আৰু এইফালে মণিকেইটা দিয়াৰ পিছত এয়া মই সোঁফালেৰে সূতাডাল আকৌ সোমোৱাই দিলোঁ তলৰ ফালে
আৰু এতিয়া এনেকৈ সুমুৱাই দিয়াৰ পিছত পিছফালে এটা ধুনীয়াকৈ গাঁঠি লগাই দিম। হেয়াৰ ষ্টাইলটো দেখিবলৈ কিমান ধুনীয়া লাগিছে নহয়নে? আজিকালি মানে বিয়াবোৰত এই হেয়াৰ ষ্টাইলটো কৰেই নহয়নে বাৰু? মানে জিপচি ফ্লাৱাৰ লগায় আৰু মই ইয়াতে মণি লগাই দিছোঁ পুতলাৰ কাৰণে। আৰু এইফালে ইয়াতে মই এতিয়া ধুনীয়াকৈ গাঁঠি এটা লগাই দিম যাতে মণিকেইটা ধুনীয়াকৈ ফিক্স হৈ থাকে। এয়া দেখিছেনে? এনেকৈ মই গাঁঠিটো লগাই দিছোঁ। আৰু আপোনালোকৰ ওচৰলৈকে অতি সোনকালে ভিডিঅ'টো লৈ আহিম দেই। আপোনালোকে চাব বুলি আশা কৰিছোঁ। আৰু এইফালে চাওক, মই ধুনীয়াকৈ গাঁঠিটো লগাই দিলোঁ আৰু মণিটো ধুনীয়াকৈ ফিক্স হৈ গ'ল। এয়া চাওক, মোৰ ধুনীয়াকৈ ছোৱালীজনীৰ হেয়াৰ ষ্টাইলটো বনোৱা হৈ গ'ল। একেবাৰে ধুনীয়া কাৰ্লি হেয়াৰ হৈছেনে পাৰ্লাৰত কৰাৰ দৰে। মই মানে ঘৰতে কৰি দিলোঁ আৰু পুতলাজনীক। আৰু এইফালে ধুনীয়াকৈ এম্ব্ৰইডাৰী হুপাৰখন ৰেডি হৈ গ'ল। মানে কমপ্লিট ভিডিঅ'টো বাৰু দিয়া নাই, অকণমান ক্লিপবোৰহে আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ মই। আৰু হেয়াৰ ষ্টাইলৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। লগতে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে পেজখন ফ'ল' কৰা নাই তেওঁলোকে ফ'ল' কৰি দিব।